Good afternoon. আজি আমি ইন্টারন্যাশনাল রিলেশনস বা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক এই বিষয়ে আমি আলোচনা কৰিম। এই বিষয়ে আমি অলৰেডি আগতে এটা ক্লাছ কৰিছো য'ত আমি ক্ষমতাৰ সাৰভাম্য বা ব্যালেন্স অফ পাৱাৰ সিস্টেমৰ বিষয়ে আমি আলোচনা কৰিছিলো। আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত এইটো এটা বিশেষ ব্যৱস্থা যাৰ মাধ্যমেৰে আমি ক্ষমতাটো বা ষ্টেটছ বিলাকৰ যিটো ক্ষমতা বা যিটো পাৱাৰ সেই পাৱাৰটো কেনেকৈ একেধৰণে আমি ৰাখিব পাৰোঁ তাৰ কোনো সালসলনি হ'বলৈ আমি দিব নিবিচাৰোঁ। কিয়নো সালসলনি হোৱা মানে ই এটা খলকনিৰ সৃষ্টি কৰিব আৰু যেতিয়াই খলকনিৰ সৃষ্টি হয় তেতিয়াই কি হ'ব এটা যুদ্ধৰ পৰিৱেশৰ সৃষ্টি হ'ব। কাৰণ প্ৰত্যেকখন ৰাষ্ট্ৰৰ কি বিচাৰে যে তেওঁলোকৰ নিজৰ যিটো ক্ষমতা আছে বা নিজৰ যিটো স্থিতি আছে সেইটোক তেওঁলোক স্থিতাপক্ষত ৰাখিব বিচাৰে। তাৰ সালসলনি তেওঁলোকে হ'ব দিব নিবিচাৰে। পৃথিৱীত আমি দেখিছোঁই যে বিভিন্ন ধৰণৰ ৰাষ্ট্ৰ থাকে, প্ৰত্যেক ৰাষ্ট্ৰৰ ভাৱধাৰা বেলেগ, চিন্তাধাৰা বেলেগ। গতিকে এইবিলাকৰ কাৰণে কি হৈছে যুদ্ধ বিগ্ৰহ লগাটো আটাইতকৈ স্বাভাৱিক কথা। গতিকে আগৰ দিনত বেলেন্স অফ পাৱাৰ চিষ্টেম বা কালেক্টিভ চিকিউৰিটি, এই কালেক্টিভ চিকিউৰিটি মাধ্যমেৰে বা নিৰাপত্তা ব্যৱস্থাৰ মাধ্যমেৰে তেওঁলোকে কি কৰিছে সমূহীয়া নিৰাপত্তাৰ মাধ্যমেৰে তেওঁলোকে যিটো ষ্টেটাছ কো সেই পজিশ্যনটোৱে তেওঁলোকে অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলে। এতিয়া প্ৰথমতে আমি চাওঁ যে ষ্টেটাছ কো বা কালেক্টিভ চিকিউৰিটি বা আমি নিৰাপত্তা সমূহীয়া নিৰাপত্তা বুলি ক'লে কি বুজি পাওঁ, প্ৰত্যেক দেশৰে কি আছে বা কি বিচাৰে। আচলতে আমি এটা সাধাৰণ উদাহৰণেৰে এই বস্তুটো আৰম্ভ কৰিব পাৰোঁ যে আমি ৰাতি যেতিয়া শুবলৈ যাওঁ তেতিয়া আমি আমাৰ নিজৰ ঘৰবিলাকত দুৱাৰ খিৰিকী কিহৰ কাৰণে বন্ধ কৰোঁ? সিকিউৰিটিৰ কাৰণে, নিৰাপত্তাৰ কাৰণে। আমি সিকিউৰিটিটো কাৰ আগেইনষ্টত কৰিছোঁ বা কোনে আমাক আক্ৰমণ কৰিব পাৰে বুলি ভাবিছোঁ বা কোন আমাৰ শত্ৰু হ'ব পাৰে বুলি আমি ভাবিছোঁ? চোৰ ডকাইত বা পশু পক্ষী এইবিলাকে আমাক আক্ৰমণ কৰিব পাৰে বুলি আমি ৰাতি ভালকৈ দুৱাৰ খিৰিকী বন্ধ কৰি কটকটীয়া কৰি থওঁ যাতে আমাৰ নিৰাপত্তাটো অটুট থাকে। এতিয়া আমি সেইটো ইণ্ডিভিজুৱেল লেভেলতহে কৰিছোঁ। আমি এতিয়া নেশ্যনেল লেভেলত আৰু ইণ্টাৰনেশ্যনেল লেভেলত বা আন্তঃৰাষ্ট্ৰীয় লেভেলত আমি কেনেকৈ কৰিম? কোনে আমাক আক্ৰমণ কৰিব? এখন দেশে আন এখন দেশক আক্ৰমণ কৰাটো স্বাভাৱিক বা কৰিব পাৰে। কিয় কৰিব পাৰে? কাৰণ প্ৰত্যেকখন ৰাষ্ট্ৰৰে কি হৈছে নিজৰ কেইটামান বিশেষ বস্তু আছে যিটো তেওঁলোকে এট এনি কষ্ট তেওঁলোকে সেইটোক অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰে। প্ৰথমতে হৈছে কি এখন ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হৈছে কি সাৰ্বভৌমত্ব, সভাৰেইন পাৱাৰ। এখন ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব হোৱাৰ পিছত সেই সাৰ্বভৌমত্বটো ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যিকোনো উপায়েৰে চেষ্টা কৰিব। দ্বিতীয়তে তেওঁলোকৰ যিটো স্বাধীনতা, এখন দেশৰ স্বাধীনতা, এখন দেশৰ সাৰ্বভৌমত্ব আৰু এখন দেশৰ ৰাজ্যিক অখণ্ডতা, এই তিনিটা বস্তু প্ৰিজাৰ্ভ কৰিবৰ কাৰণে এখন ষ্টেটে যিকোনো পৰ্যায়লৈ যাব পাৰে। গতিকে আমি চোৰ ডকাইতৰ পৰা আমি নিজকে সাৱধান কৰি ৰাখিছোঁ। এখন ৰাজ্যই কিহৰ পৰা সাৱধান কৰি ৰাখে যে তেওঁলোকৰ স্বাধীনতা, তেওঁলোকৰ অখণ্ডতা, তেওঁলোকৰ সাৰ্বভৌমত্বতা কোনেও যাতে কাঢ়ি নিব নোৱাৰে। আৰু এইটো ৰক্ষা কৰিবলৈ যাওঁতে প্ৰত্যেকখন ষ্টেটৰ বা প্ৰত্যেকখন ৰাজ্যৰে প্ৰত্যেকে চেষ্টা কৰিব আৰু প্ৰত্যেকে চেষ্টা কৰিবলৈ যাওঁতে হয়তো এখন ৰাষ্ট্ৰৰ লগত সিখন ৰাষ্ট্ৰৰ এটা কনফ্লিক্ট বা এটা যুদ্ধ পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। গতিকে প্ৰত্যেক ৰাষ্ট্ৰই তেওঁলোকে এই বস্তুকেইটা অটুট ৰাখিবলৈ যাওঁতে তেওঁলোকে কেনেকৈ কৰিব? তেওঁলোকৰ আৰ্থিক ব্যৱস্থাটো তেওঁলোকে উন্নতি কৰিবৰ কাৰণে চেষ্টা কৰিব বা তেওঁলোকৰ যিটো ছ'চিয়েল তেওঁলোকৰ চিকিউৰিটি সেইটো তেওঁলোকে অটুট ৰাখিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ কালচাৰেল যিটো চিকিউৰিটি সেইটো তেওঁলোকে অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিব। গতিকে তেওঁলোকৰ অৰ্থনৈতিকেই হওক, সামাজিক দিশৰ পৰাই হওক তেওঁলোকে সদায় শান্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিব। কিন্তু এই চেষ্টাৰ ফলত কি হয়? তেওঁলোকে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয়। নহ'লেতো তেওঁলোকে এই ব্যৱস্থাটো বা তেওঁলোকে এনেকৈ নিজকে প্ৰটেকশ্যন দিব নোৱাৰে। গতিকে তেওঁলোকে কি কৰিবলগীয়া হয়? তেওঁলোকে এই বস্তুকেইটা অৰ্থনৈতিক উন্নতি কৰিবলৈ হ'লে তেওঁলোকৰ হাতত ক্ষমতা লাগিব। গতিকে তেওঁলোকে ক্ষমতা আহৰণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। ইয়াৰ উপৰি তেওঁলোকে কি কৰে? তেওঁলোকে বৃদ্ধি কৰিব। কি বৃদ্ধি কৰিব? তেওঁলোকে নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব, পাৱাৰ একুৱায়াৰ কৰিবলৈ চেষ্টা কৰিব,
তেওঁলোকে ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু তেওঁলোকে দৰকাৰ পৰিলে ক্ষমতা প্ৰয়োগো কৰিব এতিয়া যেতিয়া তেওঁলোকে ক্ষমতা প্ৰয়োগ কৰিব বা ক্ষমতা বৃদ্ধি কৰিব তেতিয়া হলে কি হ'ব স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে অন্য এখন দেশৰ লগত তেওঁলোকৰ ইন্টাৰেষ্টৰ ক্লাছ হ'ব পাৰে আৰু যেতিয়া সেই ইন্টাৰেষ্টৰ ক্লাছ হয় তেতিয়া কি হ'ব যুদ্ধ বিগ্ৰহৰ পৰিৱেশৰ এটা সৃষ্টি হ'ব গতিকে এই সৃষ্টি যেতিয়া হ'ব বা এই যুদ্ধ বিগ্ৰহ যেতিয়া লাগিব প্ৰত্যেকখন দেশেই নিজৰ জাতীয় স্বাৰ্থ নিজৰ অখণ্ডতা ভৌগোলিক অখণ্ডতা বা নিজৰ যিখিনি নিজক দৰকাৰ বা নিজৰ সাৰ্বভৌমত্ব জীয়াই ৰাখিবৰ কাৰণে যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি তেওঁলোকে সদায় ৰাখিবৰ কাৰণে চেষ্টা কৰিব সো আল্টিমেটলি কি হ'ব এটা কনফ্লিক্ট হ'ব এই কনফ্লিক্টটো কেনেকে নিৰাময় কৰিব আজি বৰ্তমান সময়ত এনেকুৱা এটা সিচুৱেশনত দেশবিলাক আছে যে কোনো এখন দেশে নিজকে অকলশৰীয়াকৈ নিজকে সম্ভালিব নোৱাৰে ইটোৱে সিটোক সাপোৰ্ট লাগে কাৰণ প্ৰত্যেকখন দেশৰে কি হৈছে গ্ৰোথ হৈছে বিকাশ হৈছে ডেভেলপমেন্ট হৈছে গতিকে এই গ্ৰোথ এই বিকাশ এই ডেভেলপমেন্ট কোন দিশত হৈছে কিছুমান দেশে আৰ্থিকভাৱে ডেভেলপ কৰিছে কিছুমান দেশে ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট হৈছে টেকনলজিক্যাল ডেভেলপমেন্ট হৈছে সায়েন্টিফিক ডেভেলপমেন্ট হৈছে গতিকে এই দেশবিলাকে ডেভেলপ হোৱাৰ লগে লগে তেওঁলোকৰ অস্ত্ৰ শস্ত্ৰ পাৰমাণৱিক বস্তুবিলাক তৈয়াৰী কৰাৰ পৰা আৰম্ভ কৰি সকলো দিশতে তেওঁলোক আগবাঢ়ি গৈছে গতিকে কোনোবা এখন দেশে হয়তো এটা সাইডত পিছ পৰি আছে গতিকে এই শক্তিশালী দেশবিলাকে যদি কেতিয়াবা কিবা কাৰণে নিজৰ ক্ষমতা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰে যিবিলাক দুৰ্বল দেশ তেতিয়াহলে কি হ'ব এটা যুদ্ধৰ পৰিৱেশ হ'ব এগ্ৰেছন হ'ব গতিকে এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে এতিয়া কি কৰা হৈছে দেশবিলাকে নিজৰ মাজতে তেওঁলোকে এটা সামূহিক বা কালেক্টিভ সিকিউৰিটি সিস্টেম এটাৰ গ্ৰোথ বা ডেভেলপমেন্ট তেওঁলোকে কৰিবৰ কাৰণে চেষ্টা কৰিছে এই সিস্টেমটো কেনেকুৱা ধৰণে তেওঁলোকে কৰিছে যে এখন ৰাষ্ট্ৰই অন্য এখন ৰাষ্ট্ৰৰ লগত তেওঁলোকৰ এটা বান্ধোনত তেওঁলোক আহি গৈছে যে যদি মোক কোনোবাই আক্ৰমণ কৰে তেতিয়াহলে বেলেগ এখন দেশে আহি মোক মানে বচাব বা মোক তেওঁলোকে মিলিটাৰী ফোৰ্স পঠিয়াই দিব এইটোকে কয় আমি কালেক্টিভ সিকিউৰিটি যে কালেক্টিভলি একগোট হৈ তেওঁলোকে এখন দেশক প্ৰটেকচন কৰিবৰ কাৰণে আগবাঢ়ি আহিব আৰু সেই প্ৰটেকচন কৰিবলৈ যাওঁতে প্ৰত্যেকখন দেশে তেতিয়া ভাবিব লাগিব যে আক্ৰমণটো যদিও মোৰ ওপৰত হোৱা নাই এখন বেলেগ ষ্টেটৰ ওপৰতহে হৈছে কিন্তু এইটো মোৰ ওপৰত হৈছে বুলি মই ধৰি লৈ পেলাই মোৰ সকলো ৰিসোৰ্স মই দি পেলাই এই দেশখনক সহায় কৰিব লাগিব সাপোজ এ বিৰ ওপৰত আক্ৰমণ কৰিলে এতিয়া এই আমি কি কৰিছো যে এখনটো আক্ৰমণকাৰী ৰাষ্ট্ৰ বুলি আমি বাছি ললো এটা বি কোনে প্ৰটেকচন দিব সিৰ পৰা জেডলৈকে যিমান বিলাক ৰাষ্ট্ৰ আছে সকলোৱে বিৰ সাপোৰ্টত আহিব কিয় বিৰ সাপোৰ্টত আহিব যে তেওঁলোকে যদি সেই কামটো নকৰে তেতিয়াহলে এ বিক আক্ৰমণ কৰাৰ পিছত সি দিলেকে আগবাঢ়ি গৈ থাকিব পাৰিব যদি দেখে যে এই প্ৰতিৰোধ কৰাত বা বাধা দিয়াত কোনো নাই তেতিয়াহলে এ আগবাঢ়ি গৈ থাকিব আৰু এইটোৱে কি কৰিব আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত এটা খলকনিৰ সৃষ্টি কৰিব গতিকে সামূহিক নিৰাপত্তাৰ বা কালেক্টিভ সিকিউৰিটিৰ মেইন লক্ষ্য বা উদ্দেশ্য হৈছে কি যে এখন দেশে যদি আন এখনক আক্ৰমণ কৰে তেতিয়াহলে সকলো দেশে আগবাঢ়ি আহিব সেই আক্ৰমণকাৰী দেশখনক প্ৰতিৰোধ কৰিবৰ কাৰণে কিন্তু এইখিনিতে এটা কথা আমি জানিব লাগিব যে এখন দেশে আৰু এখন দেশৰ আক্ৰমণক আমি কেনেকৈ এখন দেশে আক্ৰমণ কৰিছে নে কেবাখনো দেশে মিলি এখন দেশক আক্ৰমণ কৰিছে হেতু হ'ব পাৰে যে কেবাখনো দেশ মিলি পেলাই এখন দেশৰ ওপৰত আক্ৰমণ কৰিছে বা এখন দেশেও অকলে আক্ৰমণ কৰিব পাৰে কেতিয়াবা কি হয় বহুত দেশে এখন দেশৰ লগত মিত্ৰতা স্থাপন কৰি থয় মিত্ৰতা স্থাপন কৰা আৰু তেওঁলোকে সেই সময়ত তেওঁলোকে কি কৰিব যে মিত্ৰতা স্থাপন কৰি থোৱাৰ কাৰণে তেওঁলোকে কি কৰিব চুক্তি সহি কৰি থয় আৰু এই চুক্তি সহি কৰি থোৱাৰ কাৰণে যেতিয়া এখন দেশৰ ওপৰত আক্ৰমণ হয় তেতিয়া সেই মিত্ৰতা হৈ থকা বা সেই এলায়েন্স কৰি থোৱা ৰাজ্যবিলাক তেওঁলোকে কি কৰিব অটোমেটিক্যালি তেওঁলোকে আগবাঢ়ি আহিব এই দেশখনক সমৰ্থন কৰিবৰ কাৰণে বা সাপোৰ্ট কৰিবৰ কাৰণে গতিকে মিত্ৰতা চুক্তি স্বাক্ষৰ কৰি থোৱা যিবিলাক দেশ সেই দেশবিলাকে তেওঁলোকৰ মাজত যদি কোনোবা এখন ৰাজ্যৰ আক্ৰমণ কৰে কোনোবাই তেতিয়াহলে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিব কালেক্টিভ সিকিউৰিটি আৰু মিত্ৰতা চুক্তি
বা সমূহীয়া নিৰাপত্তা আৰু মিত্ৰতা চুক্তিৰ মাজত এটা পাৰ্থক্য আছে মিত্ৰতা চুক্তিৰ ক্ষেত্ৰত কি হয় অকল যিকেইখন ৰাষ্ট্ৰই মিত্ৰতা কৰিছে তেওঁলোকেহে পৰস্পৰক সহায় কৰিব কিন্তু যেতিয়া সমূহীয়া নিৰাপত্তাৰ কথা আহে তেতিয়া নিজৰ মাজত চুক্তিবদ্ধ হৈছে বা নাই সেইটো ইম্পৰ্টেণ্ট নহয় কিন্তু গোটেইবিলাক দেশ আগবাঢ়ি আহিব গতিকে কালেক্টিভ সিকিউৰিটিৰ উদ্দেশ্য হৈছে কি যে দেশত প্ৰত্যেকখন ষ্টেটে প্ৰত্যেকখন দেশে কি কৰিব বিচাৰে নিজৰ বিকাশ কৰিব বিচাৰে আৰু এই বিকাশটো এট দ্য কষ্ট অফ আদাৰ্ছ গতিকে সেইটো হ'বলৈ নিদিয়ে এখন দেশ যদি আগবাঢ়ি যায় তেতিয়াহ'লে বাকীবিলাকক সি গছকি পেলাব গতিকে এখন দেশক আগবাঢ়ি যাওঁতে তেওঁলোকে বাধা নিদিয়ে কিন্তু বাধাটো কেতিয়া আহি পৰিব যেতিয়া তেওঁলোকে আক্ৰমণ কৰিব বা তেওঁলোকে যুদ্ধত লিপ্ত হ'ব গতিকে এইখিনি হ'বলৈ নিদিয়াকৈ বাকীবিলাক দেশে যেতিয়া একগোট হ'ব যদি 10খন দেশ একগোট হয় তেতিয়াহ'লে যিখন দেশে আক্ৰমণ কৰিম বুলি ভাবিছিলোঁ তেওঁ হয়তো অকমান থমকি ৰৈ যাব সেই দেশখন হয়তো থমকি ৰৈ যাব যে মই যদি এনেকুৱা কাম কৰোঁ তেতিয়াহ'লে হয়তো মোক অন্য দেশে আক্ৰমণ কৰিব পাৰে বা আক্ৰমণ কৰাৰ এটা সম্ভাৱনা আছে গতিকে কালেক্টিভ সিকিউৰিটিৰ উদ্দেশ্য হৈছে কি যে সমূহীয়াভাৱে সকলো ষ্টেটে আগবাঢ়ি আহি পেলাই যিখন দেশে তেওঁলোকক অসুবিধাত পেলাইছে বা যিখন দেশে আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছে সেই দেশখনক তেওঁলোকে আক্ৰমণ কৰাৰ পৰা অলপ এটা বাধা দিব অৰ্গেনস্কিয়ে কৈছিল যে কালেক্টিভ সিকিউৰিটি কেইটামান ভিত্তিতহে অপাৰেট কৰিব যে কালেক্টিভ সিকিউৰিটি কেনেকৈ অপাৰেট কৰিব কালেক্টিভ সিকিউৰিটি আছে গতিকে তেতিয়াই যে বস্তুটো চলিব সেইটো নহয় অৰ্গেনস্কিৰ মতে কেতিয়াও 5টা ধাৰণাৰ কথা কৈছে 5টা দিশৰ কথা কৈছে যিটো দিশ বা যিটো ভিত্তিত আমি যদি আগবাঢ়ি যাওঁ তেতিয়াহ'লে কালেক্টিভ সিকিউৰিটিয়ে মানে আমাক প্ৰটেকশ্যন বা প্ৰতিৰক্ষা দিব পাৰিব প্ৰথমতে তেওঁ কি কৈছে যে আমি কোনখন দেশ আক্ৰমণকাৰী সেইটো চিনাক্ত কৰিব লাগিব এইটো খুব সহজ কথা নহয় মই যেতিয়া এখন দেশক আক্ৰমণ কৰিম মোৰ হাতত গোটেইখিনি তথ্য পাতি আছে মই নিজকে জাষ্টিফাই কৰিছোঁ যে মই কিয় আক্ৰমণ কৰিলোঁ আৰু মোক যদি কোনোবাই আক্ৰমণকাৰী আখ্যা দিয়ে তেতিয়াহ'লে তাক মই কেনেকৈ নিৰ্মূল কৰিম সেই গোটেই তথ্য পাতিখিনি মোৰ হাতত আছে মই আক্ৰমণ এইকাৰণেই কৰিছোঁ যে মোৰ কোনোবা এটা স্বাৰ্থত আঘাত হৈছে নহ'লেতো মই আক্ৰমণ কৰিবলৈ নাযাওঁ গতিকে মোক কি হিচাপত আক্ৰমণকাৰী ৰাজ্য হিচাপে আখ্যা দিব গতিকে তেওঁ কৈছে যে প্ৰথমতে আমি আক্ৰমণকাৰী কোন বা আক্ৰমণকাৰীৰ ডেফিনেশ্যন কি সেই বিষয়ে বা সেই ক্ষেত্ৰত গোটেইকেইখন ৰাষ্ট্ৰই একমত হ'ব লাগিব যে ইউনিফৰ্ম বা ইউনিভাৰ্চেল বা সৰ্বজনীন এটা তথ্য আমাৰ হাতত থাকিব লাগিব যে এইকেইটা কাম কৰিলে ইয়াক আমি তেতিয়া আমি ক'ব পাৰিম যে এইখিনি হৈছে আক্ৰমণকাৰী ৰাজ্য গতিকে আক্ৰমণকাৰী ৰাজ্যক চিনাক্ত কৰাটো খুব সহজ কথা নহয় সৰ্বসন্মতি এটা ইউনিভাৰ্চেল আণ্ডাৰষ্টেণ্ডিং হ'লে বা সৰ্বসন্মত এটা আণ্ডাৰষ্টেণ্ডিঙত অহাটো সম্ভৱপৰেই নহয় কাৰণ মোৰ কাৰণে কিবা এটা বস্তু যদি সঠিক অন্য এখন ৰাজ্যৰ কাৰণে সেইটো সঠিক নহ'বও পাৰে মই ভাবিছোঁ যে এইটো আক্ৰমণৰ প্ৰয়োজন কিন্তু কোনোবাই হয়তো ভাবিব যে এইটো আক্ৰমণ কৰাটো উচিত নাছিলে গতিকে প্ৰথম কথা সেইটো তাত আমি কেইবাটাও কাৰণ আছে যিটো আমি পিছলৈ দৰ্শাম বা পিছত আমি বিশ্লেষণ কৰি চাম যে কিহৰ কাৰণে আইডেণ্টিফাই কৰাটো যে আক্ৰমণকাৰী ৰাষ্ট্ৰখননো কোনখন সেইটো আইডেণ্টিফাই কৰাটো কিহৰ কাৰণে অসুবিধা দ্বিতীয়তে সকলো ৰাষ্ট্ৰৰ আক্ৰমণক বন্ধ কৰাৰ উদ্দেশ্যে আগবাঢ়ি আহিব লাগিব আৰু সমানে তেওঁলোক ইচ্ছুক হ'ব লাগিব যে হয় আক্ৰমণ কৰিবলৈ ওলাই আহিছে মই মনে মনে থাকোঁ কাৰণ মুক্ত আক্ৰমণ কৰা নাই বেলেগ এখন দেশকহে আক্ৰমণ কৰিছে বা সেই দেশখনক আক্ৰমণ কৰাৰ কাৰণে মোৰ কোনো জাতীয় স্বাৰ্থত আঘাত হোৱা নাই তেনেকৈ ভাবিলে নহ'ব প্ৰত্যেকখন ৰাষ্ট্ৰই আক্ৰমণকাৰী ৰাষ্ট্ৰখনক বাধা দিবৰ কাৰণে বা আক্ৰমণ কৰাৰ পৰা তেওঁলোকক বিৰত ৰাখিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগিব গতিকে ইয়াত নিজৰ জাতীয় স্বাৰ্থ জড়িত হওক বা নহওক প্ৰত্যেকখন ৰাষ্ট্ৰই আগবাঢ়ি ওলাই আহিব লাগিব তেওঁ কাৰণো আমি দেখুৱাব পাৰিম যে কেনেকৈ এইটো সম্ভৱপৰ নহয় বা কিয় এইটো বস্তু সম্ভৱপৰ হৈ উঠা নাই তৃতীয়তে আক্ৰমণকাৰী যিখন ৰাষ্ট্ৰ তেওঁলোকৰ ওপৰত
ব্যৱস্থা ল'বৰ কাৰণে বাকী ৰাষ্ট্ৰবিলাকৰ সমৰ্থন আৰু স্বতন্ত্ৰতা আৰু স্বাধীনতা থাকিব লাগিব মোৰ ওপৰত কোনোবা আক্ৰমণ কৰিছে গতিকে সেইখনক মই প্ৰতিৰোধ কৰিব পৰাৰ মোৰ ইচ্ছা আছে নে নাই আৰু অকল ইচ্ছা থাকিলে নহ'ব মোৰ কেপাচিটি আছে নে নাই মোৰ সামৰ্থ্য আছে নে নাই যদি মোৰ কেপাচিটি নাথাকে বা মোৰ সামৰ্থ্য নাথাকে তেতিয়াহ'লেতো মই একো কৰিব নোৱাৰিম 4 নম্বৰত কি হৈছে যিসকল যোনখন ৰাষ্ট্ৰই কি কৰিছে সেই ৰাষ্ট্ৰখনে আক্ৰমণ কৰিছে সেই ৰাষ্ট্ৰ আক্ৰমণকাৰী ৰাষ্ট্ৰখনৰ বিৰুদ্ধে সমূহীয়াভাৱে ষ্টেপ ল'বৰ কাৰণে গোটেই ৰাজ্যবিলাক একেলগে ওলাই আহিব লাগিব যোনে আক্ৰমণ কৰিছে তেওঁলোকক প্ৰতিৰোধ কৰিবৰ কাৰণে আক্ৰমণকাৰী ৰাষ্ট্ৰখনক প্ৰতিৰোধ কৰিবৰ কাৰণে সকলো মানুহে মানে সকলো ৰাজ্যই একগোট হৈ পেলাই ওলাই আহিব লাগিব আৰু আক্ৰমণকাৰী যিখন ৰাজ্য সেই ৰাজ্যখনৰ বিশ্বাস হ'ব লাগিব যে সমূহীয়া যিটো গ্ৰুপ তাক বাধা দিবলৈ ওলাইছে সেইটো তাতকে শক্তিশালী যদি আক্ৰমণ কৰা ৰাজ্যখনে নিজকে ভাবে যে মই অতি শক্তিশালী মোক কোনেও একো কৰিব নোৱাৰে তেতিয়াহ'লে সমূহীয়া নিৰাপত্তা তেনে ফেইলিয়াৰ হ'ব কিন্তু যদি আক্ৰমণকাৰী ৰাষ্ট্ৰই ভাবে যে সমূহীয়াভাৱে যিখিনি গ্ৰুপ ওলাই আহিছে মোক প্ৰতিৰোধ কৰিবৰ কাৰণে তেওঁলোকৰ ক্ষমতা কিন্তু মোতকৈ ষ্ট্ৰং তেতিয়াহে হয়তো আক্ৰমণ কৰাটো তেওঁ বন্ধ কৰিব আৰু তেতিয়াই হয়তো যুদ্ধ বিগ্ৰহ নালাগিব গতিকে এনে অৱস্থাতহে আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশ্লেষণ কৰি চাব পাৰোঁ কিন্তু অৰ্গেনস্কিৰ যিকেইটা ধাৰা বা যিকেইটা ধাৰণা তেওঁ আমাৰ ওপৰত দিছে যে যিকেইটাক আমি ফ'ল' কৰিলে বা যিকেইটাক আমি মানি চলিলে আমি আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বা সমূহীয়া নিৰাপত্তা ছিষ্টেমৰ মাধ্যমেৰে আমি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত স্থিতিপক্ষ ৰাখিব পাৰিম সেইটো একেবাৰে শুদ্ধ নহয় আমি ইয়াৰ এগেইনষ্টে কিছুমান কাৰণ দৰ্শাব পাৰোঁ য'ত এই ব্যৱস্থাকেইটা থকা সত্ত্বেও কিন্তু সামূহিক নিৰাপত্তা বা কালেক্টিভ ছিকিউৰিটিয়ে তেওঁলোকৰ কাম সুকলমে বা নিয়াৰিকৈ কৰিব পৰা নাই প্ৰথম হৈছে কি অৰ্গেনস্কিয়ে কৈছিলে যে আক্ৰমণকাৰী ৰাজ্যখনক চিনাক্ত কৰিব লাগিব আৰু চিনাক্ত কৰাৰ পিছত সকলোবিলাক ষ্টেটেই একমতে চিনাকি দিব লাগিব যে হয় এইখনে কাণ্ট্ৰি এইখনে ৰাজ্য যোনে আক্ৰমণ কৰিছে কিন্তু দিঠকত সেইটো সম্পূৰ্ণ বা সম্ভৱপৰ নহয় প্ৰথম কথা আক্ৰমণৰ ডেফিনেশ্যনটো লৈ আমাৰ এতিয়াও ৰাজনৈতিকবিদ বা আমাৰ পলিটিকেল থিংকাৰ্ছবিলাক একমত হ'ব পৰা নাই আক্ৰমণ বুলি ক'লে আমি কি বুজাম বিভিন্ন ধৰণৰ আক্ৰমণ হ'ব পাৰে শাৰীৰিক আক্ৰমণ হ'ব পাৰে এখন ষ্টেটৰ ওপৰত মিলিটাৰী আক্ৰমণ হ'ব পাৰে এখন ষ্টেটৰ ওপৰত ফিলচফিকেল আক্ৰমণ হ'ব পাৰে বিভিন্ন ধৰণৰ আক্ৰমণ হ'ব পাৰে গতিকে কোনটো আক্ৰমণক আমি ধৰিম যে এইটো আক্ৰমণৰ কাৰণে এখন দেশে আন এখন দেশক আক্ৰমণ কৰিছে গতিকে ইয়াত এইটো চিনাক্ত কৰাটো সহজ কথা নহয় কোনো এখন ৰাষ্ট্ৰই একমত হ'ব নোৱাৰে যে হয় এইটোৱে কাৰণ যিটো কথাৰ কাৰণে আক্ৰমণ কৰা হৈছে গতিকে যেতিয়া এখন দেশে আক্ৰমণ কৰে তেতিয়া কি হয় অটোমেটিক্যালি ৰাজ্যবিলাকৰ মাজত পৃথক পৃথক মনোভাৱৰ সৃষ্টি হয় কোনোবাই আক্ৰমণকাৰী ৰাজ্যখনক ছাপোৰ্ট কৰিব কোনোবাই আক্ৰমণকাৰী ৰাষ্ট্ৰখনক ছাপোৰ্ট নকৰিব কাৰণ তেওঁলোকৰ কাৰণে সেই যিটো গ্ৰাউণ্ডত এখন দেশে আক্ৰমণ কৰিছে সেইটো হয়তো আক্ৰমণৰ কাৰণ বুলি তেওঁলোকে হয়তো নাভাবিব পাৰে দ্বিতীয়তে কি হৈছে মই আগতে কৈছোঁ যে আক্ৰমণৰ কোনো এটা গ্ৰহণযোগ্য সংজ্ঞা নাই গতিকে আমি আক্ৰমণ বুলি কওঁতে মিলিটাৰী আক্ৰমণক বুজামনে যদি মিলিটাৰী আক্ৰমণক আমি আক্ৰমণৰ সংজ্ঞা দিওঁ তেতিয়াহ'লে হয় সেইটো আইডেণ্টিফাই কৰিবৰ কাৰণে সহজ যে অমুকে ৰাষ্ট্ৰখনৰ ওপৰত ৰাছিয়াই এতিয়া ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰিছে কাৰণ তেওঁলোকে মিলিটাৰী ফ'ৰ্চ ইউজ কৰিছে গতিকে আমি আইডেণ্টিফাই কৰিব পাৰোঁ কিন্তু বহুত সময়ত এনেকুৱা হয় যে মিলিটাৰী ফ'ৰ্চ ইউজ কৰা নাই কিন্তু ভাবুকি দিছে ভাবুকিওতো এক প্ৰকাৰৰ যুদ্ধ হ'ব পাৰে মইতো যুদ্ধখন কৰা নাই ফিজিকেলি যুদ্ধ হোৱা নাই কিন্তু হয়তো মই ভাবুকি দিছোঁ যিটোৱে মোক হয়তো এনেকুৱা এটা স্তৰলৈ লৈ গৈছে যে এখন যুদ্ধ হোৱাৰ সম্ভাৱনা আছে গতিকে এগ্ৰেশ্যন বা আক্ৰমণকাৰী শব্দটোৰ প্ৰপাৰ ডেফিনেশ্যন বিচাৰি পাবলৈ অলপ অসুবিধা
গতিকে ভাবুকি দেখুৱাইও আমি কি কৰিব পাৰোঁ অন্য ৰাষ্ট্ৰৰ ওপৰত আমি আক্ৰমণ কৰিব পাৰোঁ গতিকে এইটো এটা আমি ষ্টেটখনৰ ওপৰত ফিজিকেল নকৰি আমি মেণ্টেল প্ৰেছাৰ এটা আমি দিছোঁ গতিকে এই ইয়াৰ উপৰি যেনেকৈ হিটলাৰে আমি হিটলাৰ এক্সাম্পল দিব পাৰোঁ হিটলাৰে কোনো ধৰণৰ মিলিটাৰী ফ'ৰ্চ ইউজ নকৰাকৈ তেওঁ কিন্তু চেকোস্লোভাকিয়াৰ এটা পাৰ্ট তেওঁ মহাযুদ্ধত তেওঁ লৈ আহিলে তেওঁ মিলিটাৰী ফ'ৰ্চ ইউজ নকৰিলে কিন্তু তেওঁ ভাবুকি প্ৰদৰ্শন কৰি তেওঁ চেকোস্লোভাকিয়াৰ এটা পাৰ্ট তেওঁৰ হাতলৈ তেওঁ লৈ আহিব পাৰিছিল তাৰ উপৰি আমি কি ক'ব পাৰোঁ যে বহুত সময়ত কি কৈছে যে যিখন ৰাষ্ট্ৰই আক্ৰমণ কৰিছে তেওঁলোকে সেই কাৰ্যকলাপক তেওঁলোকে কি কৰিছে পুলিচি কাৰ্য বুলিও তেওঁলোকে কেতিয়াবা ঘোষণা কৰিছে যে আমি পুলিচৰ কামহে কৰিছোঁ আমি আক্ৰমণ কৰা নাই এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ জাপান আৰু মানচুৰিয়াৰ কথা আমি ক'ব পাৰোঁ জাপানে মানচুৰিয়াৰ ওপৰত যিটো আক্ৰমণ চলাইছিলে সেইটো তেওঁলোকে আক্ৰমণ বুলি তেওঁলোকে আখ্যা দিব খোজা নাই তেওঁলোকে কি কৈছে যে এইটো কেৱল এটা পুলিচি কাৰ্য তেওঁলোকে চলাইছিলে ফাইনেলি আমি কি ক'ব পাৰোঁ যে এখন দেশৰ প্ৰচাৰ কাৰ্য বা অৰ্থনৈতিক উপায় আৰু আদৰ্শ প্ৰচাৰৰ জৰিয়তেও আমি দেশৰ নিৰাপত্তা বিপন্ন কৰিব পাৰোঁ যে এখন দেশৰ ওপৰত আমি যদি কিবা প্ৰচাৰ কাৰ্য চলাওঁ বা আমি যদি কিবা তেওঁলোকৰ আদৰ্শৰ বিৰুদ্ধে আমি কিবা প্ৰচাৰ চলাওঁ বা তেওঁলোকৰ অৰ্থনৈতিক উন্নতি হোৱাত আমি বাধাৰ সৃষ্টি কৰোঁ তেতিয়াহ'লেও আমি কি কৰিব পাৰোঁ যে এখন দেশৰ ওপৰত আমি থ্ৰেটেনিং আনিব পাৰোঁ গতিকে তেনে ক্ষেত্ৰত এইবিলাকক আমি স্পষ্টকৈ আমি দেখা নাই তেতিয়া তেনে ক্ষেত্ৰত কালেক্টিভ ছিকিউৰিটিৰ এক কি ৰোল প্লে কৰিব গতিকে অসুবিধা হয় যেতিয়া ডাইৰেক্ট মিলিটাৰী কনফ্ৰণ্টেশ্যনলৈ আহে তেতিয়া ছিকিউৰিটি কাউন্সিলে কি কৰিব পাৰে কালেক্টিভ ছিকিউৰিটিয়ে কি কৰিব পাৰে তেওঁলোকে আগবাঢ়ি আহিব পাৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে কিন্তু যিবিলাক আনচিন ফেক্টৰ্ছ কিন্তু আছে ভাবুকি এটা আছে অনগত কিন্তু সেইটো প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱে আছে তেতিয়াহ'লে কেনেকৈ কালেক্টিভ ছিকিউৰিটি এইটো এটা থ্ৰেটেনিং বুলি ধৰিব গতিকে অৰ্গেনস্কিৰ যিটো কনচেপ্ট যে আমি চিনাক্ত কৰিব লাগে আক্ৰমণকাৰী দেশখনক আৰু চিনাক্ত কৰাৰ পিছত সকলোৱে একগোট হৈ পেলাই তাক প্ৰতিৰোধ কৰিব লাগে সেইটো বাস্তৱত সেইটো প্ৰযোজ্য কৰা নহয় বা সম্ভৱপৰ নহয় দ্বিতীয়তে অকল বাছি মানে এগ্ৰেছৰজনক বাছি উলিয়ালে নহ'ব আক্ৰমণকাৰী ৰাষ্ট্ৰখনক বাছি উলিয়াইছে ঠিকেই কিন্তু বাকী যিবিলাক ৰাজ্য আছে তেওঁলোকে সেই ৰাজ্যখনক বা আক্ৰমণকাৰীৰ বিৰুদ্ধে একগোট হৈ কাম কৰিবলৈ আহিবলৈ তেওঁলোকৰ ইচ্ছাটোও থাকিব লাগিব ইচ্ছুক হ'ব লাগিব যে হয় এখন দেশক আক্ৰমণ কৰিছে গতিকে এইটো হয়তো ভৱিষ্যতে মোৰ ওপৰতো আক্ৰমণ হ'ব পাৰে গতিকে মই আগবাঢ়ি ওলাই আহিব লাগিব এই ইচ্ছাটো নাথাকিলে তেওঁলোকে কিন্তু কামবোৰ কৰিব নোৱাৰিব আৰু এই ক্ষেত্ৰত আমি কি দেখিছোঁ যে দেশবিলাকৰ মাজত বিভিন্নতা আছে ডিফাৰেন্সেছ আছে মই এখন দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগবাঢ়ি আহিব পাৰোঁ কিন্তু আন এখন দেশৰ বিৰুদ্ধে মই যুদ্ধত আগবাঢ়ি আহিব ইচ্ছা নকৰিব পাৰোঁ কাৰণ ইয়াত কি হৈছে মোৰ নিজৰ স্বাৰ্থৰ কথা জড়িত হৈ আছে যদি দেখোঁ যে যিখন দেশে আক্ৰমণ কৰিছে সেই আক্ৰমণকাৰী দেশখনৰ পৰা মই কিছুমান আৰ্থিক সাহায্য পাই আছোঁ গতিকে আৰ্থিক সাহায্য পাই থকাৰ কাৰণে মই সেই দেশখনক কিয় এণ্টাগনাইজ কৰি ল'ম মই সেই দেশখনৰ বিৰুদ্ধে কিয় মাত মাতি ল'ম গতিকে ইচ্ছা থাকিব লাগিব আৰু সেই ইচ্ছাটো থাকোঁতে আমি নিজৰ জাতীয় স্বাৰ্থ বা আমাৰ অৰ্থনীতি এই দিশবিলাকৰ কথা কিন্তু তেতিয়া আওকাণ কৰিব লাগিব যিটো কোনো দেশেই কৰিব নিবিচাৰে কাৰণ প্ৰত্যেকখন দেশৰে প্ৰথম কথাটো হৈছে কি যে নিজৰ অখণ্ডতা নিজৰ ভৌগোলিক পৰিসীমা নিজৰ সাৰ্বভৌমত্বতা এইবিলাক তেওঁলোকে অটুট ৰাখিব বিচাৰে গতিকে কাৰবাক বচাবলৈ গৈ পেলাই তেওঁলোকে নিজৰ বিপদ তেওঁলোকে চপাই ল'ব নিবিচাৰে গতিকে নিজৰ জাতীয় স্বাৰ্থ আঘাত হোৱাকৈ তেওঁলোকে কোনো দেশে কোনো কাম কৰিবলৈ ইচ্ছা নকৰে গতিকে কালেক্টিভ ছিকিউৰিটিক জইন কৰি এগ্ৰেছৰ বা আক্ৰমণকাৰী দেশখনক প্ৰতিৰোধ কৰিবলৈ হ'লে সকলো দেশৰে নিজৰ ইচ্ছা থাকিব লাগিব অকল ইচ্ছা থাকিলে নহয় তেওঁলোকৰ সামৰ্থ্যও থাকিব লাগিব এখন দেশে কোনোবা এখন দেশক আক্ৰমণ কৰিছে তেওঁলোকে ইচ্ছা কৰিছে ঠিকেই
কিন্তু সেই ইচ্ছাটো অকল থাকিলে নহ'ব, তেওঁলোকৰ সেই কেপাচিটিখিনি আছেনে নাই, আৰ্থিকভাৱে তেওঁলোকে সেইখিনি চম্ভালিব পাৰিব নে নোৱাৰে। কাৰণ বেছিভাগ দেশে কি হৈছে ডেভেলপিং কাণ্ট্ৰিজ, আৰু এই ডেভেলপিং কাণ্ট্ৰিজবিলাকে সদায় উন্নত দেশবিলাকৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকৰ টেকন'লজিৰ ওপৰত নিৰ্ভৰশীল। কাৰণ মই অলপ দেৰি আগতে তোমালোকক কৈছোঁ যে আজিৰ বৰ্তমান যুগত যিটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, এই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত এখন দেশে আন এখন দেশৰ ওপৰত নিৰ্ভৰশীল। অকলে কোনো, যেনেকৈ মানুহ অকলে নাথাকে, সমাজপ্ৰিয় প্ৰাণী, সমাজৰ লগত থাকি পেলাই তেওঁ বসবাস কৰে, সমাজতে উঠা বহা কৰে। সমাজ এখনৰ অবিহনে কোনো এজন ব্যক্তি বা কোনো এজন মানুহে জীয়াই থাকিব নোৱাৰে। ঠিক সেইদৰে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰতো সেই একেটা কথাই প্ৰযোজ্য যে এখন ৰাষ্ট্ৰ আন এখনৰ ওপৰত নিৰ্ভৰশীল। গতিকে নিজৰ ক্ষতি কৰি আনক সহায় কৰিবলৈ আগবাঢ়ি আহিব জানো, এইটো এটা ডাঙৰ সমস্যা বা এটা ডাঙৰ প্ৰশ্ন। গতিকে ইচ্ছাৰ উপৰিও তেওঁলোকৰ স্বাধীনতা আৰু স্বতন্ত্ৰতাটো থাকিব লাগিব, আৰু তেওঁলোকৰ ক্ষমতাটো থাকিব লাগিব। গতিকে ক্ষমতা নাথাকিলে তেওঁলোকে কেতিয়াও আগবাঢ়িব নোৱাৰে। ছাপ'জ ধৰি লওঁ যে এখন ডাঙৰ আৰু শক্তিশালী দেশ এখন আছে, দেশখনৰ ওচৰত এখন সৰু আৰু দুৰ্বল দেশ আছে। যদি শক্তিশালী দেশখনে আক্ৰমণ কৰে তেতিয়াহ'লেতো দুৰ্বল দেশখনৰ অৱস্থা তেনেই শোচনীয় হ'ব। গতিকে দুৰ্বল দেশখনে কেতিয়াও সেই শক্তিশালী দেশখনৰ বিৰুদ্ধে আগবাঢ়ি নাহে যুদ্ধ কৰিবলৈ, কাৰণ তেওঁলোকে জানে যে যুদ্ধ কৰিবলৈ যদি আগবাঢ়ি ওলাই আহে তেতিয়াহ'লে তেওঁলোকৰ নিজৰ জাতীয় স্বাৰ্থত আঘাত হ'ব। গতিকে বেছিভাগ ক্ষেত্ৰত তেওঁলোকে কি কৰিব, এটা নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব, নিউট্ৰেল ৰোল। নিৰপেক্ষ ভূমিকা যেতিয়া গ্ৰহণ কৰিব তেতিয়া তেওঁলোকে এফালেও মাত নামাতে, তেওঁলোকে ইফালেও মাত নামাতে। গতিকে সেইটোৱে কি কৰিব, এটা সমস্যাৰ সৃষ্টিহে কৰিব। তাৰোপৰি কিছুমান দেশৰ লগত তেওঁলোকৰ মিত্ৰতা থাকিব পাৰে। আক্ৰমণকাৰী দেশ হ'ব পাৰে, কিন্তু মোৰতো তাৰ লগত মিত্ৰতা আছে। গতিকে সেই মিত্ৰতা থকা দেশখনে যদি কাৰোবাক আক্ৰমণ কৰিছে তেতিয়াহ'লে মই আকৌ তেওঁলোকক কিয় এণ্টাগনাইজ কৰি ল'ম, মই তেওঁলোকৰ বিৰুদ্ধে মাত নামাতো, কাৰণ সেইখনতো মোৰ মিত্ৰ দেশ। গতিকে মিত্ৰ দেশৰ বিৰুদ্ধে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰোঁ। তাৰোপৰি কেতিয়াবা তেওঁলোকে চুক্তি কৰি থয়, মিত্ৰতা চুক্তি থাকিলে। এই মিত্ৰতা চুক্তি থকাৰ কাৰণে তেওঁলোকে সেই চুক্তি কোনো কাৰণতে বা কেতিয়াও তেওঁলোকে ভংগ কৰিবৰ কাৰণে ইচ্ছা নকৰে। তাৰোপৰি বহুত সময়ত কি দেখা গৈছে যে যিবিলাক দুৰ্বল ৰাষ্ট্ৰ, এই দুৰ্বল ৰাষ্ট্ৰবিলাকে এই ধনী যিবিলাক ৰাষ্ট্ৰ বা ডেভেলপ যিবিলাক কাণ্ট্ৰিজ বা উন্নত যিবিলাক কাণ্ট্ৰিজ, এওঁলোকৰ ওপৰত নিৰ্ভৰশীল, আৰ্থিকভাৱে নিৰ্ভৰশীল, টেকন'লজিৰ ওপৰত নিৰ্ভৰশীল। ডেভেলপমেণ্ট তেওঁলোকৰ পৰা সাহায্য পালেহে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। গতিকে তেনেস্থলত বেলেগৰ কাৰণে তেওঁলোকে নিজৰ ৰাষ্ট্ৰখনক সংকটত পেলাবলৈ তেওঁলোকে ইচ্ছা নকৰে। তাৰোপৰি কিছুমান দেশে কি কৰে, লোকৰ আশ্ৰয় দিয়ে, আশ্ৰিত দেশ। গতিকে এই দেশবিলাকে যাক যোনে বেলেগক আশ্ৰয় দিছে, গতিকে তেওঁলোকৰ বিৰুদ্ধে কোনেও মাত মাতিবলৈ সাহ নকৰে। গতিকে আশ্ৰয় যেতিয়া মই লৈ আছোঁ, গতিকে আশ্ৰয় লোৱাৰ লগে লগেতো মোৰ বহুতখিনি বস্তু আহি গ'ল, তেওঁলোকৰ পৰা মই বহুতখিনি সা সুবিধা বা বিষয়বস্তু আমি পাইছোঁ। গতিকে তেনেস্থলত মই কেতিয়াও তেওঁলোকৰ বিৰুদ্ধে মই মাত মাতিবলৈ সাহ নকৰিম। গতিকে এনেস্থলত অৰ্গেনস্কিয়ে যিটো কৈছে যে আমি সকলোৱে একগোট হৈ, সকলো ৰাজ্যই একগোট হৈ আগবাঢ়ি আহিব লাগে, সেইটো কিন্তু সম্পূৰ্ণৰূপে ইমপ্লিমেণ্ট কৰাটো সম্ভৱপৰ নহয়। তাৰোপৰি যিখন দেশে আক্ৰমণ কৰিছে, সেই আক্ৰমণকাৰী দেশখনে এটা কথা স্পষ্টকৈ বুজি পাব লাগিব যে সমূহীয়াভাৱে যিখিনি মানুহে তাক প্ৰতাৰণা কৰিবলৈ আগবাঢ়ি আহিছে, তাৰ শক্তিটো কিন্তু এওঁলোকতকৈ বেছি। যেতিয়া সেইটো সম্পূৰ্ণৰূপে স্থিৰ হ'ব যে শক্তি বেছি, তেতিয়াহে সি দমি থাকিব। কিন্তু যদি দেখে যে মই ইমান শক্তিশালী, আক্ৰমণকাৰী দেশখন ইমান শক্তিশালী, গতিকে মোক তেওঁলোকে যিমানকেইখন ষ্টেটেই লগ নালাগক কিয় মোক একো কৰিব নোৱাৰে, কাৰণ মই আৰ্থিকভাৱে সহজ, মই আৰ্থিকভাৱে মই ষ্ট্ৰং, বা সামৰিকভাৱেও মই ষ্ট্ৰং, নিউক্লিয়াৰ পইণ্ট অফ পাৱাৰৰ পৰাও মই ষ্ট্ৰং, তেতিয়াহ'লে তাক কোনেও দমাব নোৱাৰিব। কিন্তু তাৰ মনত যদি আক্ৰমণকাৰী দেশখনৰ মনত যদি এটা ভাৱ হয় যে বাকী দেশবিলাকৰ তুলনাত ইয়াৰ শক্তিটো অলপ কম, তেতিয়াহ'লে সি অট'মেটিকেলি অলপ যুদ্ধত আগবাঢ়িবলৈ সি
সংকোচ কৰিব বা সি অকমান ভয় কৰিব তাৰোপৰি বহুত সময়ত কি হয় আক্ৰমণকাৰীক ভাবুকি দেখুৱায়ও যে আমি গোটেইবোৰ একগোট হৈছো তেতিয়াও কিন্তু ডাইৰেক্ট কনফ্ৰণ্টেশ্যনৰ পৰা বাধা দিব পৰা যায় যেতিয়া এখন দেশে যুদ্ধ কৰিবলৈ বা আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিছে ঠিকই সি আগবাঢ়ি আহিল কাৰণ সেই দেশখন আক্ৰমণকাৰী দেশখনে দেখিছে বা ভাবিছে যে ইয়াৰ কিছুমান বস্তু অসুবিধা হৈছে বা তাৰ কাৰণে আক্ৰমণ কৰাটো প্ৰয়োজনীয় কাৰণ ইয়াৰ কিছুমান তেওঁলোকৰ আক্ৰমণ কৰিবলৈ এই কাৰণে আহিছে যে তেওঁলোকৰ কিছুমান বস্তু অক্ষুণ্ণ হৈছে কিন্তু যেতিয়া গম পাব যে যিবিলাক বেলেগ বেলেগ ষ্টেট আছে এই বেলেগ বেলেগ ষ্টেট বিলাকৰ ক্ষমতা কিন্তু ইয়াতকৈ বেছি তেতিয়া সি হয়তো নিজকে অলপ বান্ধি ৰাখিব যে মই আক্ৰমণ কৰিলে মোতকৈ ষ্ট্ৰং গোটেইখিনি মানুহ একগোট হৈ পেলাই আগবাঢ়ি আহিছে গতিকে তেওঁলোকে মোক মানে যুদ্ধ বিগ্ৰহত তেওঁলোকে মোক বাধা দিব পাৰিব বা মোৰ অনিষ্ট হ'ব গতিকে অৰ্গেনস্কিৰ যি পাঁচটা ধাৰণা যে এই পাঁচটা ধাৰণা থাকিলে আমি এখন দেশ আগবাঢ়িব পাৰিব বা এখন দেশৰ কালেক্টিভ সিকিউৰিটি সিস্টেমটো উন্নতি হ'ব সেই ধাৰণাকিটা কিটা আখোৱা আছে আমি অলৰেডি দেখিছো এতিয়া আমি চাওঁ যে সমূহীয়া নিৰাপত্তাৰ প্ৰকৃতি বা ইয়াৰ নেচাৰটো কেনেকুৱা সামূহিক নিৰাপত্তাই বা কালেক্টিভ সিকিউৰিটি নো কি বিচাৰিছে বা ইয়াৰ নেচাৰটো কি ধৰণৰ তা কি বস্তু ইয়াত থাকে প্ৰথম কথা হৈছে কি যে ইয়াৰ মুখ্য উদ্দেশ্য হৈছে কি যে পৃথিৱীৰ সকলোবিলাক কান্ট্ৰিৰ মাজত সিকিউৰিটি নিৰাপত্তা থকাটোৱে হৈছে ইয়াৰ মুখ্য গোল বা লক্ষ্য সকলোৰে মাজত নিৰাপত্তাটো থাকিব লাগিব নিৰাপত্তা নাথাকিলেতো কি হ'ব যুদ্ধ বিগ্ৰহত আহিব গতিকে সমূহীয়াভাৱে একগোট হৈ পেলাই গোটেই দেশবিলাকক তেওঁলোকে কি কৰিব বিচাৰিছে তেওঁলোকে প্ৰটেকশ্যন দিব বিচাৰিছে গতিকে প্ৰত্যেকখন দেশে কি কৰে তেওঁলোকৰ জাতীয় স্বাৰ্থ তেওঁলোকে ন্যাশনাল ইন্টাৰেষ্ট তেওঁলোকে ৰক্ষা কৰে ন্যাশনাল ইন্টাৰেষ্টটো বজাই ৰাখিবলৈ যাওঁতে তেওঁলোকৰ ন্যাশনাল সিকিউৰিটিৰ কথা আহি পৰে যে জাতীয় ৰক্ষাৰ কথা আহি পৰে গতিকে প্ৰত্যেকখন দেশে কি কৰিছে যে জাতীয় স্বাৰ্থটো ৰক্ষা কৰিবলৈ জাতীয় ন্যাশনাল সিকিউৰিটিটো ৰক্ষা কৰি পেলাই তেওঁলোকে কি কৰিব আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত তেওঁলোক নামিব নিজৰ দেশখনৰ অনিষ্ট সাধন কৰি পেলাই কোনো দেশেই অন্য দেশৰ লগত মানে যুদ্ধ বিগ্ৰহত নামিবলৈ চেষ্টা নকৰে গতিকে কালেক্টিভ সিকিউৰিটিৰ মুখ্য লক্ষ্য হৈছে কি যে তেওঁলোকে ইণ্টাৰনেল বা ন্যাশনাল বা জাতীয় প্ৰতিৰক্ষা কৰিব আৰু সেই জাতীয় প্ৰতিৰক্ষাটো কৰিবলৈ যাওঁতে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিৰক্ষা তেওঁলোকে কৰিব পাৰিব গতিকে এখন দেশৰ ওপৰত যদি কোনোবা এখন ৰাষ্ট্ৰ এটেক কৰে আক্ৰমণ কৰে তেতিয়াহ'লে সেইটো তেওঁলোকে ধৰি ল'ব যে সকলো কান্ট্ৰিৰ ওপৰতে এই সকলো নেশ্যনৰ ওপৰতে এইটো এটেক হৈছে বুলি এখন নেশ্যনৰ ওপৰত হোৱা এটেকটো সকলো নেশ্যনৰ ওপৰত হোৱা এটেক বুলি তেওঁলোকে ধৰি ল'ব গতিকে এইটো সকলো নেশ্যনৰে দায়িত্ব যে তেওঁলোকে প্ৰটেকশ্যন দিবলৈ আহিব গতিকে কালেক্টিভ সিকিউৰিটিৰ উদ্দেশ্য বা লক্ষ্য হৈছে কি ন্যাশনাল সিকিউৰিটি ৰক্ষা কৰা আৰু ন্যাশনাল সিকিউৰিটিৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব ইণ্টাৰনেশ্যনেল সিকিউৰিটি তেওঁলোকে ৰক্ষা কৰিব গতিকে এখন দেশৰ ওপৰত যদি কিবা কাৰণে আক্ৰমণ হৈছে তেতিয়াহ'লে তেওঁলোকে সব ষ্টেটবিলাকক সাহায্য আগবঢ়াবলৈ অনুৰোধ কৰিব আৰু সেইটো মাধ্যমেৰে তেওঁলোকে সমূহীয়া নিৰাপত্তাক অটুট ৰাখিবৰ কাৰণে চেষ্টা কৰিব দ্বিতীয়তে হৈছে এইটো এটা মেথড এটা সিস্টেমক বুজাইছে কালেক্টিভ সিকিউৰিটি এটা মেথড বা এটা সিস্টেমক বুজাইছে যিটোৱে যদি কিবা কাৰণে আক্ৰমণ হয় বা কিবা কাৰণে ভাবুকি দিয়ে বা কিবা কাৰণে যুদ্ধ লাগে তেতিয়াহ'লে প্ৰত্যেকখন কান্ট্ৰিয়ে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে ওলাই আহিব যুদ্ধ ইন দ্য ৰিয়েল সেন্সত যদি লাগিও গৈছে তেতিয়াহ'লে প্ৰত্যেকখন ষ্টেটে আগবাঢ়ি আহিব লাগিব আৰু সেইটো কাৰণে তেওঁলোকে কি কৰিব লাগিব এটা পাৱাৰ গ্ৰুপ তেওঁলোকে ক্ৰিয়েট কৰিব লাগিব প্ৰত্যেকখন কান্ট্ৰিৰ মাজত এটা প্ৰিপন্ডাৰেন্স অফ পাৱাৰ তাৰমানে এটা ষ্ট্ৰং পাৱাৰ গ্ৰুপ তেওঁলোকে বনাব লাগিব যি পাৱাৰ গ্ৰুপে কোনোবাই যদি আক্ৰমণ কৰিছে তেতিয়াহ'লে সেই আক্ৰমণকাৰীক কেনেকৈ তেওঁলোকে প্ৰতিৰোধ কৰিব সেইটোৰ বিষয়ে তেওঁলোকে চেষ্টা দিব
কালেক্টিভ সিকিউৰিটি আৰু এটা মেইন উদ্দেশ্য হৈছে কি যে আমি কাৰ কাৰণে কৈছো ওৱান ফৰ অল এণ্ড অল ফৰ ওৱান এজনে সকলোৰে কাৰণে কৰিব আৰু সকলোৱে এজনৰ কাৰণে কৰিব সেইটো মটো বা সেইটোৰ ওপৰত ভিত্তি কৰিয়ে তেওঁলোক কালেক্টিভ সিকিউৰিটি সিস্টেমটোৱে কাম কৰিবলৈ আহিছে এতিয়া কালেক্টিভ সিকিউৰিটি সিস্টেমৰ বা সমূহীয়া নিৰাপত্তাৰ কিছুমান বৈশিষ্ট্য আছে কিছুমান ক্যাৰেক্টাৰিষ্টিক্স আছে এই বৈশিষ্ট্যসমূহনো কি প্ৰথমতে এইটো কি it is a device of power management collective security মাধ্যমেৰে আমি ক্ষমতাটো এনেকুৱাকে মেনেজ কৰিছো যাতে যদি কিবা তাৰমানে প্ৰত্যেকখন দেশে কি বিচাৰে যে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিব তেওঁলোকে বিচাৰে বৰ্ধিত ক্ষমতাটোৱে হৈছে প্ৰত্যেকখন ষ্টেটৰ উদ্দেশ্য আৰু এই ক্ষমতা বৃদ্ধি কৰিবলৈ যাওঁতে তেওঁলোকৰ কি হয় এখন দেশৰ লগত আন এখন দেশৰ যুদ্ধ বিগ্ৰহ লাগে গতিকে কালেক্টিভ সিকিউৰিটি সিস্টেমে পাৱাৰ মেনেজমেন্ট কৰে এই যে দেশবিলাকে পাৱাৰ বৃদ্ধি কৰিব বিচাৰিছে হেতুক এনেকুৱা ধৰণে মোল্ড কৰে এনেকুৱা ধৰণে মেনেজ কৰে যাতে এখন দেশে ভাবে যে মই যদি নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ যাওঁতে মোৰ অন্য এখন দেশৰ লগত যুদ্ধ বিগ্ৰহ লাগে তেতিয়াহলে বাকি গোটেইবিলাক নেশনে একগোট হৈ পেলাই মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিব গতিকে সেইটো ভাবতে তেওঁলোকে হয়তো যুদ্ধ বিগ্ৰহত নহমায় সো কালেক্টিভ সিকিউৰিটি সিস্টেমৰ মাধ্যমেৰে আমি ক্ষমতাক এনেকুৱাকে মেনেজ কৰিছো যাতে যেটো প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা বা সিস্টেম হেতুত কোনো ধৰণৰ চেঞ্জ বা পৰিৱৰ্তন আমি আনিবলৈ দিয়া নাই দ্বিতীয়তে ইয়াৰ আৰু এটা বৈশিষ্ট্য হৈছে কি যে আক্ৰমণ এইটো এটা ইউনিভাৰ্সাল প্ৰিন্সিপল যে প্ৰত্যেকখন ৰাষ্ট্ৰই আক্ৰমণ কৰিব কাৰণ মেইন লক্ষ্য হৈছে কি যে নিজৰ পাৱাৰটো বৃদ্ধি কৰিব লাগে গতিকে নিজৰ পাৱাৰটো বৃদ্ধি কৰিবলৈ যাওঁতে তেওঁলোকে কি কৰিব আনৰ লগত যুদ্ধ বিগ্ৰহত তেওঁলোক সমাই পৰিব গতিকে এইটো এটা ইউনিভাৰ্সাল প্ৰিন্সিপল বুলি ধৰি লৈছে যে যুদ্ধ বিগ্ৰহ লগাটো আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বা ইন্টাৰনেশ্যনেল ৰিলেচনৰ ক্ষেত্ৰত আমি কি দেখিবলৈ পাওঁ যে যুদ্ধ বিগ্ৰহ লগাটো এটা ইউনিভাৰ্সাল কনসেপ্ট যে এখন ষ্টেটে আন এখন ষ্টেটৰ লগত যুদ্ধত সমাবই গতিকে কালেক্টিভ সিকিউৰিটিৰ কথা হৈছে কি যে এই যুদ্ধখনটো লাগিব এটো ইউনিভাৰ্সাল ফ্যাক্ট সৰ্বজনীন এটা নিয়ম ৰুটিন এটা সৰ্বজনীন এটা প্ৰিন্সিপল গতিকে ইয়াক আমি কেনেকৈ বাধা দিম কালেক্টিভলি এটা গ্ৰুপ হিচাপে আমি এই সিস্টেমটো বাধা দিবৰ কাৰণে চেষ্টা কৰিছো তৃতীয়তে প্ৰত্যেকখন নেশনে তেওঁলোকৰ যিখিনি ক্ষমতা আছে তেওঁলোকে কি কৰিব একগোট কৰিব তেওঁলোকৰ ক্ষমতাবিলাক তেওঁলোকে একগোট কৰিব আৰু সেই একগোট বা একত্ৰিত ক্ষমতাখিনি প্ৰয়োগ কাৰ এগেইনষ্টে কৰিব যিখন আক্ৰমণকাৰী ৰাষ্ট্ৰ কিয়নো আক্ৰমণকাৰী ৰাষ্ট্ৰই নিজকে শক্তিশালী বুলি ভাবে আৰু তেওঁলোকে নিজৰ দেশখনৰ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰে নিজৰ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে কিহৰ কাৰণে চেষ্টা কৰে যে তেওঁলোকৰ জাতীয় স্বাৰ্থ হয়তো লঘু হৈছে বা তেওঁলোকৰ জাতীয় স্বাৰ্থ বৃদ্ধি কৰিবৰ কাৰণে বা তেওঁলোক আৰু ডেভেলপ হ'বৰ কাৰণে whatever the reason তেওঁলোকে আগবাঢ়ি তেওঁলোকে আক্ৰমণ কৰিবলৈ আহে গতিকে সেই বাকি যিবিলাক ষ্টেটে সমূহীয়া নিৰাপত্তাত সমাইছে তেওঁলোকৰ যিমানখিনি সমৰ্থ আছে যিমানখিনি ৰিসোৰ্সেস আছে এই গোটেইবিলাকক তেওঁলোকে একগোট কৰি একেলগে তেওঁলোকে প্ৰয়োগ কৰিব এই আক্ৰমণকাৰী ৰাষ্ট্ৰখনৰ ওপৰত দ্বিতীয়তে কি কৰিব লাগিব এটা এনেকুৱা অনুষ্ঠান গঢ় দিব লাগিব আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান গঢ় দিব লাগিব যিটোৱে এই গোটেই সিস্টেমটো নিয়ন্ত্ৰিত কৰিব পাৰে প্ৰথম মহাসমৰ যেতিয়া হল ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ যেতিয়া হল তেতিয়া আমি কি দেখিলো যে গোটেই পৃথিৱীখনত এটা সাংঘাতিক ধৰণৰ ধ্বংসলীলাৰ সৃষ্টি হল সেইটো বচাবৰ কাৰণে আমি কি কৰিলো জাতিসংঘ বা লিগ অফ নেশনস গঠন কৰা হল কিন্তু বিভিন্ন কাৰণত লিগ অফ নেশনসে যিটো পাৰপাছত গঠন কৰা হৈছিল সেই পাৰপাছটো ফুলফিল কৰিব নোৱাৰিলে আৰু আলটিমেটলি কি হল দ্বিতীয় মহাসমৰ বা সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ হল দ্বিতীয় মহাসমৰৰ ক্ষেত্ৰত কি হল যেতিয়া সেইখনেও আৰু বেছি ধ্বংসলীলাৰ সৃষ্টি কৰিলে তাৰ পিছতে কি হল ইউনাইটেড নেশনস অৰ্গানাইজেশনৰ সৃষ্টি হল গতিকে এতিয়া
প্ৰত্যেকখন দেশে কি কৰিছে যে এই যিটো আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন এই আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানটোৱে মাধ্যমেৰে আমি ইয়াক ইমানখিনি ক্ষমতা দি দিছোঁ ইমানখিনি শক্তি দি দিছোঁ যে এতিয়া যদি পৃথিৱীত কিবা এখন যুদ্ধ বিগ্ৰহ লাগে তেতিয়াহ'লে এই গ্লোবেল অৰ্গেনাইজেশ্যনটোৰ মাধ্যমেৰে আমি এই যিটো যুদ্ধ বা এগ্ৰেশ্যন হৈছে সেইটোক আমি বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ কালেক্টিভ সিকিউৰিটি সিস্টেমে আৰু এটা কি কৰিছে ইয়াৰ এটা বৈশিষ্ট্য কি যে এইটোৱে এডমিট কৰিছে যে হয় এটা আন্তঃৰাষ্ট্ৰীয় অৰ্গেনাইজেশ্যন বা অনুষ্ঠানৰ প্ৰয়োজন যিটোৱে আন্তঃৰাষ্ট্ৰীয় শান্তি স্থাপন কৰিব পাৰিব গতিকে এতিয়া এটা গ্লোবেল অৰ্গেনাইজেশ্যন যাৰ ফ্লেগৰ আণ্ডাৰত আমি বিভিন্ন ধৰণৰ কাৰণ পৃথিৱীখনতো যুদ্ধ বিগ্ৰহৰ অন্ত নাই এইবিলাকতো লাগিয়ে আছে কাৰণ প্ৰত্যেকখন দেশে নিজৰ কিছুমান স্বাৰ্থ থাকে নিজৰ কিছুমান ইণ্টাৰেষ্ট থাকে যিবিলাকক এচিভ কৰিবৰ কাৰণে তেওঁলোকে দৰকাৰ পৰিলে অন্যৰ লগত যুদ্ধ বিগ্ৰহত নামিবলৈ তেওঁলোকে কুণ্ঠাবোধ নকৰে গতিকে এই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে আমাক এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ লাগে বা এই ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ মাধ্যমেৰে আমি এইবিলাকক সমাপ্ত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বহুতে কালেক্টিভ সিকিউৰিটি সিস্টেমৰ আৰু এটা বৈশিষ্ট্য হৈছে কি যে যেহেতু এটা কালেক্টিভ সিস্টেম আছে এইটোৱে হয়তো প্ৰতিবন্ধক হিচাপে কাম কৰিব নেকি যদি এগ্ৰেশ্যন হয় বহুত সময়ত কি হয় যেতিয়া এখন ৰাষ্ট্ৰই আক্ৰমণ কৰিবলৈ আগবাঢ়ি ওলাই আহে কিন্তু জানে এট দ্য সেম টাইম যে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে বহুতখিনি ৰাষ্ট্ৰ একগোট হৈ আছে তেতিয়া হয়তো সি দুবাৰ চিন্তা কৰি চাব বা দুবাৰ ভাবি চাব যে মই যুদ্ধ কৰিবলৈ আগবাঢ়ি যোৱাটো উচিত হৈছে নে নাই বা দৰকাৰী হয় নে নহয় গতিকে এইটোৱে এটা কালেক্টিভ সিকিউৰিটি সিস্টেমটো থকাৰ কাৰণে এইটোৱে কি কৰিব পাৰে এটা প্ৰতিবন্ধক হিচাপে হয়তো কাম কৰিব পাৰে আৰু এটা কথা তেওঁলোকে কৈছে কি যে যিখন ষ্টেটে আক্ৰমণ কৰিছে সেইখনক আমি শত্ৰু বুলি নাভাবোঁ যুদ্ধটোকে শত্ৰু বুলি ভাবিম ষ্টেটখনক আমি কি কৰিব লাগিব বুজাই বঢ়াই আমি কি কৰিব লাগিব তেওঁলোকক যুদ্ধৰ পৰা মানে এগ্ৰেশ্যন কৰিবলৈ বা আক্ৰমণ কৰিবলৈ যাতে তেওঁলোক আগবাঢ়ি নাহে এইটোহে আমি ব্যৱস্থা বা চিন্তা কৰিব লাগিব আমি কেনেকৈ যুদ্ধখন বন্ধ কৰোঁ সেইটো হ'ব লাগিব মেইন উদ্দেশ্য গতিকে প্ৰত্যেকখন ৰাষ্ট্ৰৰ কি হৈছে নিজৰ কিছুমান ভাৱধাৰা আছে নিজৰ কিছুমান চিন্তা আছে কিন্তু এই ভাৱধাৰা আৰু এই চিন্তাবিলাক তেওঁলোকক আমি ভুল বুলি আমি ক'ব নোৱাৰোঁ কাৰণ প্ৰত্যেকে নিজৰ ভাৱধাৰাৰ মতে কাম কৰিছে চিন্তা কৰিছে কিন্তু এট দ্য সেম টাইম আমি যদি তেওঁলোকক নিজৰ ভাৱামূৰ্তি মতে বা ভাৱাৰ মতে আমি কাম কৰিবলৈ দিওঁ তেতিয়াহ'লে পৃথিৱীত শান্তি স্থাপন নহ'ব গতিকে এইটো অটুট ৰাখিবৰ কাৰণে কালেক্টিভ সিকিউৰিটি সিস্টেমৰ মাধ্যমেৰে আমি যেতিয়া দেখুৱাই দিম যে এখন দেশে যদি আক্ৰমণ কৰে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে বহুতবিলাক ৰাজ্য বা কাণ্ট্ৰি গোট খাই আছে তেতিয়াহ'লে সি অট'মেটিকেলি এটা ডিটাৰেণ্ট হিচাপে কাম কৰিব চ' এইখিনিয়ে হৈছে সমূহীয়া নিৰাপত্তাৰ কিছুমান বৈশিষ্ট্য এটা কালেক্টিভ সিকিউৰিটি আৰু কালেক্টিভ ডিফেন্স ইয়াৰ মাজত আমি কিছুমান পাৰ্থক্য দেখিবলৈ পাওঁ সমূহীয়া প্ৰতিৰক্ষা আৰু সমূহীয়া নিৰাপত্তা ইয়াৰ মাজত আমি কিছুমান ডিফাৰেন্স আমি দেখিবলৈ পাওঁ গতিকে কালেক্টিভ ডিফেন্স বুলি ক'লে কি বুজায় এইটো এটা সৰু গ্ৰুপৰ ওচৰত সীমাবদ্ধ লিমিটেড গতিকে কিন্তু সমূহীয়া নিৰাপত্তা কি হৈছে এটা গ্লোবেল সিস্টেম কালেক্টিভ ডিফেন্সত আমি কি কৰিছোঁ এটা স্মল গ্ৰুপক লৈ পেলাই আমি এটা ডিফেন্স মেকানিজম ক্ৰিয়েট কৰিছোঁ যিটোত অকল কেইখনমান ৰাষ্ট্ৰই থাকে যোনে একগোট হৈ পেলাই আগবাঢ়ি আহে কিন্তু গোটেইখিনি ৰাজ্য ইয়াত অন্তৰ্ভুক্ত নহয় কেইখনমান ৰাষ্ট্ৰক লৈ পেলাইহে তেওঁলোক আগবাঢ়ি আহে কিন্তু কালেক্টিভ সিকিউৰিটি বা সমূহীয়া নিৰাপত্তা বুলি কওঁতে এইটো এটা গ্লোবেল ফেনমিনেন গোটেই দেশখনক জুৰিহে তেওঁলোকে কাম কাজবোৰ কৰে কালেক্টিভ ডিফেন্স বা সমূহীয়া প্ৰতিৰক্ষাত কি হয় আমি থ্ৰেটনিং আমাক কোনে ভাবুকি দিছে সেইটো জানি কিন্তু কালেক্টিভ সিকিউৰিটিৰ ক্ষেত্ৰত সেইটো আমি নাজানো
কালেক্টিভ ডিফেন্সৰ ক্ষেত্ৰত আমাৰ সিকিউৰিটিটো ক'ত হাৰ্ম হৈছে ক'ত হেম্পাৰ হৈছে সেইটো আমি গম পাওঁ আৰু সেইকাৰণে আমি এই ডিফেন্স মেকানিজমটো গ্ৰ' কৰিছোঁ কিন্তু কালেক্টিভ সিকিউৰিটি সিস্টেমত কি হৈছে এইটো হঠাৎ হয় যুদ্ধ এখন হঠাৎ লাগিল আৰু তেতিয়া কি হ'ব লাগিব প্ৰত্যেকখন ষ্টেটে ইখনে সিখনক সাহায্য কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব কালেক্টিভ ডিফেন্সৰ ক্ষেত্ৰত শত্ৰুজনক আমি আগতে চিনাক্তকৰণ কৰিব পাৰোঁ আমি জানো যে এইজনে শত্ৰু কিন্তু সমূহীয়া নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰত্যেকখন ষ্টেটে এজন এগ্ৰেছৰ প্ৰত্যেকে এখন তেওঁলোকে আক্ৰমণকাৰী গতিকে আগতীয়াকৈ অকল এখন ষ্টেটকে আমি আইডেণ্টিফাই কৰিব নোৱাৰোঁ কালেক্টিভ ডিফেন্সৰ ক্ষেত্ৰত কি হয় আমি আগতীয়াকৈ প্ল্যান কৰিব পাৰোঁ প্ল্যানিংটো আগতীয়াকৈ হয় কিন্তু আমাৰ যেটো কালেক্টিভ নিৰাপত্তা সমূহীয়া নিৰাপত্তাত এই এডভান্টেজটো নাই আমি আগতীয়াকৈ কৰিব নোৱাৰোঁ নেক্সট আমি আগতে পঢ়িছিলো ক্ষমতাৰ ভাৰসাম্য ব্যালেন্স অফ পাৱাৰ এইটো এটা মেকানিজম যেটো মাধ্যমেৰে আমি পৃথিৱীত যুদ্ধ বিগ্ৰহ লগাৰ পৰা আমি বিৰত ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলো আৰু আমি দেখিছিলো যে 1700-1800 শতিকাত গ্ৰেট ব্ৰিটেনে ব্যালেন্সাৰ ৰোলটো প্লে কৰিছিলে আৰু তেওঁলোকৰ যেটো কলোনিয়েল টেন্ডেন্সি আছিলে ঔপনিবেশবাদ যেটো পলিসি আছিলে এইটো মাধ্যমেৰে তেওঁলোকে গোটেই পৃথিৱীৰ ওপৰত তেওঁলোকে ৰাজত্ব কৰিছিলে আৰু তেওঁলোকে একছত্ব ৰাজ তাতে মানে তেওঁলোকে কৰিছিলে এতিয়া এই কালেক্টিভ সিকিউৰিটি সিস্টেম বা সমূহীয়া নিৰাপত্তা আৰু ক্ষমতাৰ ভাৰসাম্য এই দুটা বস্তু একেনে দুইটাই কিন্তু যুদ্ধ বিগ্ৰহ বন্ধ কৰাৰ এটা প্ৰক্ৰিয়া যদি আমি চাবলৈ যাওঁ যে পৃথিৱীখনত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বুলি কওঁতে আমি কি বিচাৰিছো যে কেনেকৈ আমি যুদ্ধ বিগ্ৰহবিলাক বন্ধ কৰিম গতিকে দুইটা মেকানিজম একেনে আমি ইয়াত দেখিবলৈ পাম যে তাত কিছুমান সিমিলাৰিটিজ আছে আৰু কিছুমান ডিফাৰেন্সেস আছে সাদৃশ্য আৰু বৈষম্য আমি দেখিবলৈ পাম এতিয়া সমূহীয়া নিৰাপত্তা আৰু ক্ষমতাৰ ভাৰসাম্য ইয়াৰ মাজত সিমিলাৰিটিটো কি দুইটাই হৈছে ডিফেন্স মেকানিজম দুইটাৰে লক্ষ্য দুইটাৰে উদ্দেশ্য হৈছে কি যে এখন দেশে যদি অন্য দেশৰ ওপৰত আক্ৰমণ কৰে তেতিয়া হলে তেওঁলোকে হে আক্ৰমণকাৰী দেশখনক তেওঁলোকে প্ৰতিৰোধ কৰিব তেওঁলোকে বাধা দিব দি পেলাই তেওঁলোকৰ মেইন কাম হৈছে কি যে উইদিন দ্য সিস্টেম ইন্টাৰনেশ্যনেল সিস্টেমৰ ভিতৰত যিবিলাক ষ্টেটস আছে যিবিলাক কান্ট্ৰিজ আছে তেওঁলোকৰ যেটো সিস্টেম সেই সিস্টেমটোক যাতে কোনো ধৰণৰ খলকনি নুঠে সেই ডিফেন্স মেকানিজমটো তেওঁলোকে মেইনটেইন কৰিব মেথডটো একে কি উপায়েৰে তেওঁলোকেনো শান্তি স্থাপন কৰিব বা এগ্ৰেছৰ বা যিখন আক্ৰমণকাৰী ৰাষ্ট্ৰ এইখনক কেনেকৈ বাধা দিব গতিকে তেওঁলোকে কি কৰিব এটা পাৱাৰ সিস্টেম তেওঁলোকে ব্যাকআপ সিস্টেম তেওঁলোকে গঠন কৰি ল'ব সমূহীয়া নিৰাপত্তাৰ ক্ষেত্ৰতে হওক বা ক্ষমতা ভাৰসাম্যৰ ক্ষেত্ৰতে হওক তেওঁলোকে এটা ব্যাকআপ সিস্টেম ৰাখিব যাৰ মাধ্যমেৰে তেওঁলোকে যুদ্ধ বিগ্ৰহ লাগিলে আক্ৰমণ হলে তেওঁলোকে কি কৰিব তেওঁলোকে হেতু প্ৰতিৰোধ কৰিব পাৰিব দুইটা সিস্টেমতে তেওঁলোকে যুদ্ধ এটা মাধ্যম বুলি ধৰি লয় যে যুদ্ধৰ মাধ্যমেৰে তেওঁলোকে কি কৰিছে যেটো এক্সিস্টিং ইন্টাৰনেশ্যনেল প্যাটাৰ্ন হে এক্সিস্টিং ইন্টাৰনেশ্যনেল প্যাটাৰ্নটোক তেওঁলোকে লৰাবৰ কাৰণে চেষ্টা কৰিছে গতিকে এইটো এই ব্যালেন্স অফ পাৱাৰ সিস্টেম ক্ষমতাৰ ভাৰসাম্যৰ মাধ্যমেৰে হওক বা অন্য মাধ্যমেৰে হওক তেওঁলোকে এইটো বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিব দ্বিতীয়তে দুইটাই কি কৰে যে ইচ্ছাৰ ওপৰত গুৰুত্ব দিয়ে যে যদি কিবা কাৰণে ক্ষমতা বা আক্ৰমণকাৰীয়ে আক্ৰমণ কৰি পেলাই স্থিত অৱস্থাটোক এটা হালসলনি কৰিবৰ কাৰণে চেষ্টা কৰিছে তাক বাধা দিবৰ কাৰণে যেটো ইচ্ছা সেই ইচ্ছাটো যাতে প্ৰত্যেকখন ষ্টেটৰে থাকে তাৰমানে কালেক্টিভ সিকিউৰিটি বা ক্ষমতা ভাৰসাম্য দুইটাই একে ধৰণৰ এপ্ৰোচ দে প্ৰত্যেকখন ষ্টেটৰ ইচ্ছা থাকিব লাগিব আৰু তেওঁলোকে এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে আগবাঢ়ি আহিব লাগিব প্ৰত্যেকে ৰাষ্ট্ৰবিলাকক এটা এক্টৰ বুলি ভাবে যোনে যুদ্ধত আগবাঢ়ি আহিছে গতিকে তেওঁলোকে কি কৰিছে যে ষ্টেটস বিলাকে এখন ষ্টেটে আন এখন ষ্টেটক আক্ৰমণ কৰিব গতিকে বাকিবিলাক ষ্টেটে হেতু প্ৰতিৰোধ কৰিবৰ কাৰণে একগোট হৈ পেলাই তেওঁলোক আগবাঢ়ি আহিব লাগিব দুইটাৰে শান্তিৰ ধাৰণাটো একে তেওঁলোকে কেনেকৈ শান্তি আনিব যে ব্যালেন্স অফ পাৱাৰ সিস্টেম বা ক্ষমতাৰ ভাৰসাম্যৰ মাধ্যমেৰে তেওঁলোকে কি কৰিবলৈ বিচাৰিছে ক্ষমতাৰ ভাৰসাম্যৰ মাধ্যমেৰে তেওঁলোকে কি কৰিছে যে তেওঁলোকে
স্থিতিপক্ষত ৰাখিব বিচাৰিছে ইকুইলিব্ৰিয়াম অফ পাৱাৰ সিস্টেম বেলেন্স ইন্টাৰনেশ্যনেল বা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত states বিলাকে কান্ট্ৰি বিলাকে জিটো পজিশনত বা জিটো স্থিতিত তেওঁলোকে ইমান দিনে চলি আছে সেই স্থিতিপক্ষটোক তেওঁলোকে নষ্ট হ'বলৈ দিব বিনিষ্ট কৰিব নিবিচাৰে গতিকে কালেক্টিভ সিকিউৰিটি সিস্টেমত বা ক্ষমতা ভাৰসাম্যত তেওঁলোকে কি কৰিব বিচাৰিছে যে সেই স্থিত অৱস্থা বা স্থিতিপক অৱস্থাটো তেওঁলোকে ৰাখিব বিচাৰিছে কালেক্টিভ সিকিউৰিটিও কি কৰিছে যে তেওঁলোকেও বিচাৰিছে যে একোপা ষ্টেট গোট খাই পেলাই একেলগ হৈ পেলাই তেওঁলোকৰ সমূহ ৰিসোৰ্স একেলগ কৰি পেলাই তেওঁলোকে যিখন আক্ৰমণকাৰী ৰাষ্ট্ৰ সেই আক্ৰমণকাৰী ৰাষ্ট্ৰখনক তেওঁলোকে প্ৰতিৰোধ কৰিবৰ কাৰণে চেষ্টা কৰিব তেওঁলোকে সামৰিক সহযোগিতাৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে কি কৈছে যে যদি কিবা কাৰণে যুদ্ধ বিগ্ৰহ লাগে তেতিয়াহলে সামূহিক তেওঁলোকে মিলিটাৰী কোঅপাৰেচন সহযোগিতাৰ মাধ্যমেৰে তেওঁলোকে কি কৰিব এই যিখন আক্ৰমণকাৰী ৰাষ্ট্ৰ তাক প্ৰতিৰোধ কৰিব গতিকে তেওঁলোকে মিলিটাৰী একচনত বিশ্বাস কৰে যে ক্ষমতাৰ ভাৰসাম্যই হওক বা নিৰাপত্তা পলিচিয়ে হওক তেওঁলোকে কালেক্টিভ সিকিউৰিটি বা বেলেন্স অফ পাৱাৰ সিস্টেমে তেওঁলোকে মিলিটাৰী একচন প্ৰয়োগ কৰি পেলাই যিখন আক্ৰমণকাৰী ৰাজ্য সেই আক্ৰমণকাৰী ষ্টেটখনক তেওঁলোকে বাছি উলিয়াব আৰু তেওঁলোকক একেটা স্থিতি অৱস্থাতে তেওঁলোকক ৰাখিবৰ কাৰণে চেষ্টা কৰিব এইখিনি সিমিলাৰিটিজ কিন্তু ক্ষমতাৰ ভাৰসাম্য আৰু সামূহিক নিৰাপত্তাৰ মাজত আমি কিছুমান ডিফাৰেন্সেস আমি দেখিবলৈ পাওঁ ডিফাৰেন্স বিলাক কি বেলেন্স অফ পাৱাৰ সিস্টেম যেটো এটো এটা কি হৈছে কম্পিটিটিভ সিস্টেম কিন্তু সমূহীয়া নিৰাপত্তাটো হৈছে এটা কি এটা কোঅপাৰেচনৰ ওপৰত ভিত্তি কৰি পেলাই হয় সামূহিক যেটো ক্ষমতাৰ বেলেন্স অফ পাৱাৰ সিস্টেম ক্ষমতাৰ ভাৰসাম্য এইটোৱে কি কৰিছে ষ্টেট বিলাকক মানে হোষ্টাইল ক্যাম্প হিচাপে ভাগ কৰি পেলাইছে তাৰমানে দুটা দিশত বিভক্ত কৰি পেলাইছে বেলেন্স অফ পাৱাৰ সিস্টেমে ষ্টেট বিলাকৰ মাজত এটা কম্পিটিশন আনিছে আৰু দুটা ভাগত ভাগ কৰি পেলাইছে কিন্তু কালেক্টিভ সিকিউৰিটি সিস্টেমত কি হৈছে তেওঁলোকৰ মেইন লক্ষ্যটো হৈছে গ্লোবাল পিস গতিকে ইউনিভাৰ্সাল পিস আনিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে ইয়াত হৈছে কি যে তেওঁলোকে ষ্টেট বিলাকৰ মাজত এটা স্থিতপক্ষ ৰাখিব বিচাৰিছে গতিকে এইটো যদি কিবা কাৰণে ভংগ হ'বলৈ গৈছে তেতিয়া হলে তেওঁলোকে কি কৰিছে তেওঁলোকৰ মাজত এটা কম্পিটিশন ভাৱ আনিছে তেওঁলোকে এইটো ভাগ কৰিবৰ কাৰণে চেষ্টা কৰিছে বেলেন্স অফ পাৱাৰ সিস্টেম যেটো ক্ষমতাৰ ভাৰসাম্য তাত যিবিলাক শক্তিশালী ষ্টেট সেই শক্তিশালী ষ্টেট বিলাকে সক্ৰিয় ৰোল বা ভূমিকা ইয়াত গ্ৰহণ কৰিব পাৰিছে কিন্তু যেটো সমূহীয়া নিৰাপত্তা তাত সকলোৱে ষ্টেক হোল্ডাৰ্স সকলোৱে ইয়াত সকলোৰে ভূমিকা আছে বেলেন্স অফ পাৱাৰ সিস্টেমটো মেইনটেইন হৈছে কেৱল যিবিলাক ষ্ট্ৰং আৰু শক্তিশালী ৰাষ্ট্ৰ এই ষ্ট্ৰং আৰু শক্তিশালী ৰাষ্ট্ৰবিলাকেহে কাম কৰিব পাৰে বা তেওঁলোকৰ কথাহে চলে বা তেওঁলোকে যেটো কয় সেইটোহে সকলোৱে মানে কিন্তু কালেক্টিভ সিকিউৰিটি সিস্টেমত কি হৈছে সকলো ষ্টেটকে সমান সুযোগ সুবিধা দিয়া হৈছে গতিকে সমানে ইউনিফৰ্মলি তেওঁলোকৰ ৰোল বা ভূমিকা বেলেন্স কৰে বেলেন্স অফ পাৱাৰ সিস্টেমত কি হৈছে যেটো চুক্তি কৰা হয় সেইটো পাৰ্মানেন্ট তেওঁলোকে পাৰ্মানেন্ট ইন দা সেন্স যে ডেফিনিট মোক আজি আক্ৰমণ কৰিছে কোনোবাই কিন্তু মই যাৰ লগত চুক্তি কৰিছো মই 100% শিওৰ যে সেই চুক্তিকাৰী ৰাজ্যগিখনে মোৰ যদি কিবা এটা বিপদ হৈছে বা মোৰ ওপৰত কোনোবাই আক্ৰমণ কৰিছে তেতিয়া হলে সেই ৰাজ্যবিলাকে মোক সাপোৰ্ট কৰিবলৈ আহিব গতিকে ইয়াতে কি কৈছে কালেক্টিভ সিকিউৰিটি সিস্টেমত আকৌ কি হৈছে বেলেন্স অফ পাৱাৰ সিস্টেমত আমি কি দেখিবলৈ পাইছো যে স্পেসিফিক গ্ৰুপৰ লগত বেলেন্স কৰে আৰু সেই স্পেসিফিক গ্ৰুপটোহে মানে সাপোৰ্ট কৰিবলৈ আহিব কিন্তু কালেক্টিভ সিকিউৰিটি সিস্টেম যেহেতু জেনাৰেল গতিকে এখন দেশৰ ওপৰত আক্ৰমণ হলে সকলো দেশে ইয়াত আগবাঢ়ি আহিব বেলেন্স অফ পাৱাৰ সিস্টেমত 70 জন ভিতৰতে থাকে
কিন্তু কালেক্টিভ সিকিউৰিটি সিস্টেমত 70 জন বাহিৰত থাকে গতিকে যেতিয়া বাহিৰৰ পৰা এটা থ্ৰেটনিং আহে তেতিয়া হলে কালেক্টিভ সিস্টেমে কি কৰিব পাৰে সেই এনিমিখিনিৰ ওপৰত তেওঁলোকে কেনেকৈ কি ব্যৱস্থা লব সেইটো তেওঁলোকে নিৰ্ণয় কৰিব পাৰে Balance of power system is a group system. At a narrow victit hoise. Balance of power system to at a global victit one into collective security system to at a global power system or vitrate swistikora hoise. Balance of power system ki kore neutrality upor bishas kore, nirapokkhotar upor bishas kore. Kintu homuhe nirapokkhotar to ekebare পছন্দ নকৰে গতিকে তাক একেবাৰে স্থান পাবলৈকে নিদিয়ে গতিকে ব্যালেন্স অফ পাৱাৰ সিস্টেমত কি কৰিছে নিউট্ৰেলিটিৰ ওপৰত বিশ্বাস কৰিছে আৰু তেওঁলোকে কি কৰিছে যুদ্ধ বিগ্ৰহটো লোকেলাইজ কৰি থৈছে যে এই যুদ্ধখন এটা পাৰ্টিকুলাৰ এৰিয়াৰ ভিতৰতহে হৈছে লোকেল এৰিয়াৰ ভিতৰত যুদ্ধ হৈছে গতিকে সেইখিনিতে তেওঁলোকে যুদ্ধ বিগ্ৰহৰ সমাপ্ত কৰাৰ কাৰণে তেওঁলোকে এটা চেষ্টা কৰিব আৰু এনে ক্ষেত্ৰত ষ্টেটছ বিলাক নিৰপেক্ষ নিউট্ৰেল হৈ থাকিব পাৰে কিন্তু কালেক্টিভ সিকিউৰিটি সিস্টেমত নিউট্ৰেলিটিৰ কোনো স্কোপ নাই গতিকে প্ৰত্যেকখন ষ্টেটে কি কৰিব লাগিব জয়েন্টলি তেওঁলোক আগবাঢ়ি আহিব লাগিব আৰু আগবাঢ়ি আহি পেলাই তেওঁলোকে যোনে আক্ৰমণ কৰিছে সেই আক্ৰমণকাৰী ষ্টেটৰ ওপৰত তেওঁলোকে গ্ৰুপ হিচাপত কালেক্টিভ গ্ৰুপ হিচাপত তেওঁলোকে প্ৰতিবন্ধক হিচাপে তেওঁলোক থিয় হ'ব লাগিব আমাৰ যেটো ক্ষমতাৰ ভাৰসাম্য কি কৰিছে কিছুমান জেনাৰেল এলায়েন্স কৰিছে কিছুমান ষ্টেটৰ মাজত তেওঁলোকে একোটা জেনাৰেল এলায়েন্স বিলাকে তেওঁলোকে কৰিছে কিন্তু যেটো সমূহীয়া নিৰাপত্তা হেতুৱে গোটেই ষ্টেট বিলাকক লৈ পেলাইহে তেওঁলোকে এটা চুক্তি কৰিছে গতিকে ব্যালেন্স অফ পাৱাৰ সিস্টেমে কি কৰিছে তেওঁলোকৰ যিবিলাক কমন ইন্টাৰেষ্ট সেই কমন ইন্টাৰেষ্ট বিলাকে তেওঁলোকে প্ৰটেকচন কৰিব বিচাৰিছে যে তেওঁলোকৰ যিবিলাক সামূহিক নিৰাপত্তা আছে এই মানে ব্যালেন্স অফ পাৱাৰ সিস্টেমৰ যিবিলাকৰ লগত তেওঁলোকৰ ৰিলেশনশিপ তেওঁলোকে গঢ়িছে বা গঠন কৰিছে সেইবিলাকৰ লগতহে তেওঁলোকে কাম কৰিছে ব্যালেন্স অফ পাৱাৰৰ মেইন ভিত্তি হৈছে ভয় কিন্তু কালেক্টিভ সিকিউৰিটিৰ ক্ষেত্ৰত হৈছে কি সমূহীয়া কোঅপাৰেচন ভয় দেখুৱাই কাৰো ওচৰত তেওঁলোকে মানে একগোট হ'ব তেওঁলোকে বিচৰা নাই ভয় থাকিলে তেওঁলোকৰ নহব গতিকে তেওঁলোকে কোঅপাৰেচনৰ ওপৰত ভিত্তি কৰিহে তেওঁলোকে ব্যৱস্থা কৰিছে ব্যালেন্স অফ পাৱাৰ সিস্টেমে কোনো ধৰণৰ গ্লোবেল বা আন্তঃৰাষ্ট্ৰীয় অৰ্গানাইজেচন অনুষ্ঠান নাথাকে তেওঁলোকে নিজৰ ভিত্তিত কেইখনমান ষ্টেটৰ মাজত তেওঁলোকে এটা সম্পৰ্ক স্থাপন কৰিছে কিন্তু কালেক্টিভ সিকিউৰিটি তেওঁলোকে কি কৰিছে ইন্টাৰনেশ্যনেল অৰ্গানাইজেচনছ গ্লোবেল অৰ্গানাইজেচনছ থকাটো তেওঁলোকে বিচাৰিছে আৰু ইয়াৰ ওপৰতে তেওঁলোকে কিছুমান কাম কৰিছে গতিকে কি দেখা গৈছে যে যদিও ক্ষমতাৰ ভাৰসাম্য আৰু ক্ষমতাৰ সমূহীয়া নিৰাপত্তা এই দুইটা এটা একে ধৰণৰ বস্তু কিন্তু দুইটাৰ মাজত আমি কিছুমান পাৰ্থক্য আমি দেখিবলৈ পাওঁ এতিয়া প্ৰশ্ন আহিলে যে ইউনাইটেড নেশ্যনছ অৰ্গানাইজেচনৰ আন্ডাৰত যেহেতু এটো এটা ইন্টাৰনেশ্যনেল অৰ্গানাইজেচন আৰু ইয়াৰ সৃষ্টি কৰা মেইন লক্ষ্য বা উদ্দেশ্য আছিল কি যে আমি আন্তঃৰাষ্ট্ৰীয় শান্তি স্থাপন কৰিম গতিকে এই অৰ্গানাইজেচনটো উত্থাপন হোৱাৰ পিছত যুদ্ধ বিগ্ৰহ আৰু পৃথিৱীত লাগিছে নে নাই ডেফিনেটলি কিবাখনো লাগিছে তাৰে এটা প্ৰথম উদাহৰণ আমি ক'ব পাৰো যে কোৰিয়াৰ কথা নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ যিখন যুদ্ধ হৈছিল 1950 চনত তাত ইউএনৰ ভূমিকা কি ইউএনএ ৰক্ষা কৰিব পাৰিলে নে প্ৰথমতে যুদ্ধখন একেবাৰে অকল নৰ্থ আৰু সাউথৰ মাজত নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজত আছিল কিন্তু ক্ৰমান্বয়ে তাত চাইনা সোমাই পৰিল আৰু চাইনা সোমাই পৰাৰ লগে লগে বস্তুটো নৰ্থ কোৰিয়া সাউথ কোৰিয়াৰ হৈ নাথাকি পেলাই কমিউনিষ্ট আৰু ক্যাপিটালিষ্ট ব্লকৰ মাজতহে এখন যুদ্ধ হ'ল ইয়াত কিন্তু ইউনাইটেড নেশ্যনছৰ বহুতখিনি অৰিহণা আছিলে তেওঁলোকে প্ৰথম অৱস্থাত যদিও খুব বেছি সাকসেসফুল হোৱা নাছিলে পিছত কিন্তু আলটিমেটলি তেওঁলোকে এই যুদ্ধখন নিৰাময় বা তেওঁলোকে এই যুদ্ধখনৰ অন্ত পেলাব পাৰিলে
তাৰ পিছত আমি কি দেখিবলৈ পাইছো যে বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা কৰিছিল ইউনাইটিং ফৰ পিস ৰেজলিউশন বুলি এটা বস্তু তেওঁলোকে এষ্টাব্লিছ কৰিছিল গুড অফিস কমিটি বুলি তেওঁলোকে এষ্টাব্লিছ কৰিছিল যিবিলাকৰ মাধ্যমেৰে পৃথিৱীত বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ তেওঁলোকে ষ্টপ কৰিবৰ কাৰণে চেষ্টা কৰিছিল 1956 ৰ পৰা 1990 লৈকে কালেক্টিভ সিকিউৰিটি সিস্টেমে বিশেষ এটা ভূমিকা প্লে কৰিব পৰা নাছিল বিভিন্ন কাৰণত তেওঁলোকে প্লে কৰিব পৰা নাছিল কাৰণ পৃথিৱীখনক তেতিয়া অলৰেডি শীতল যুদ্ধ আৰম্ভ হ'ল পৃথিৱীখনক বাইপোলাৰ হিচাপত ভাগ কৰা হৈছিল গতিকে এইবিলাক কাৰণতে ইউনাইটেড নেশনছৰ ৰোলটো অলপ ম্লান হৈ গৈছিল কিন্তু ক্ৰমান্বয়ে কি হ'ল পিছৰ ফাললৈ 20th শতিকাত কি দেখা গ'ল যে ইউনাইটেড নেশনছৰ ৰোলটো বহুত বেছি ষ্ট্ৰং হ'ল আৰু বিভিন্ন যুদ্ধ পিছৰ যিবিলাক পৰ্যায়ত ইৰাণ ইৰাক ইত্যাদি যিবিলাক যুদ্ধ লাগিছিল এইবিলাকক খুব ধুনীয়াকৈ তেওঁলোকে সম্পূৰ্ণৰূপে সমাধান কৰিব পাৰিছিল থ্যাংক ইউ